Welcome to YouTube Education Channel. আজি তোমালোকৰ বাবে লৈ আহিছোঁ এটা নতুন অনুশীলনী 6.3 ইয়াত 2 নম্বৰ প্ৰশ্নটো তোমালোকে প্ৰশ্নটো কিতাপখনত পঢ়ি ল'বা যে প্ৰশ্নটো আছিলে যে ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA এতিয়া ইয়াত ত্ৰিভুজ ODC বুলি কওঁতে এই ত্ৰিভুজটোৰ কথা কৈছে আৰু ত্ৰিভুজ কৈছিলে আমাক OBA মানে এই দুটা ত্ৰিভুজ আমাৰ সদৃশ বুলি কৈছিলে ঠিক আছে এটা মই লিখি লৈছো দিয়া আছে বুলি কয় আৰু আমাক দিছিলে কোণ BOC এইটো BOC এখানে এটো 125 ডিগ্ৰী তোমালোকে ছবিটোতে সব আছে তাতে পাবা আৰু ঠিক একেদৰে কোণ CDO এই কোণটো আমাক 70 ডিগ্ৰী বুলি কৈছিলে তাৰ পিছত আমাক উলিয়াব কৈছিলে কোণ DOC মানে এই কোণটো আমাক উলিয়াবলৈ কৈছিলে আৰু আমাক কৈছিলে DCO মানে এই কোণটো আমাক উলিয়াবলৈ কৈছিলে আৰু আমাক উলিয়াব কৈছিলে OAB মানে এই কোণটো আমাক উলিয়াবলৈ কৈছিলে ঠিক আছে এতিয়া চোৱা এতিয়া প্ৰথমতে আমি ছবিটো চাম ছবিটো আমাৰ এটা চোৱাচোন এডাল আছে DOB এডাল গোটেইডাল এডাল সৰলৰেখা হৈ আছে নে DOB এনেকৈ থাকিলে সৰলৰেখা হৈ থকা নাই জানো আছে যেতিয়া সৰলৰেখা হয় তাহলে তাত দুটা কোণ আছে এতিয়া ধৰা এনেকৈ আছে নহয় এই কোণ যদি 125 বুলি দিয়া আছে তাৰ লগত এই কোণ যোগ কৰি দিলে আমাৰ কি হ'ব 180 ডিগ্ৰী হ'ব নহয় এখানে ইয়াত লিখি দিছো চোৱা এতিয়া কোণ DOC মানে এই কোণ DOC যোগ কোণ BOC দুইটা যোগ কৰিলে আমাৰ কিমান হৈছে 180 ডিগ্ৰী হৈছে যেটা এডাল সৰলৰেখা হয় নহয় তাখানে সৰল কোণ এটা DOC মানটো আমাক দিয়া আছিল নেকি নহয় BOC মানটো দিয়া আছে BOC মানটো 125 দিয়া আছে পাতি দিলো তাৰ পৰা লাহেকে আমি কি কৰিলে 125 টো 180 পৰা বিয়োগ কৰিলো তেতিয়া আমি কা মান পালো DOC তে DOC মানে এই মানটো পাই গলো ঠিক আছে এইটো ত্ৰিভুজৰ এই কোণটো মানটো আমি পালো তাৰ পিছত এটা কথা আমি জানো যেতিয়া দুডাল ৰেখা এনেকৈ কটাকটি কৰে তেতিয়ালে এই কোণটোৱে আৰু এই কোণটোৱে বিপৰীত কোণ হয় নহয় হয় নহয় তেতিয়ালে ইয়াতে চোৱাচোন কোণ DOC আৰু AOB মানে এই দুটা কোণ কি হ'ব বিপ্ৰতীপ বা বিপৰীত কোণ গতিকে DOC মানটো আমি যেটো পাইছিলো AOB হে উলিয়াব লাগে কাৰণ DOC ঠাইত মানটো বহাই দিলো তেতিয়ালে কোণ AOB = 55 ডিগ্ৰী ঠিক একেদৰে আকৌ চোৱাচোন আমি এনেকৈ যেতিয়া দুডাল সমান্তৰাল ৰেখাক কোনো এডাল ত্ৰিজকে কটাকটি কৰে তাহলে এই কোণটোৰ লগত আকৌ এই কোণটো কি হ'ব একান্ত কোণ হ'ব হয়নে নহয় তাহলে এই কোণটোৱে আৰু এই কোণটো কি হয় একান্তৰ কোণ হয় সেইকাৰণে ইয়াত লিখিছো যে কোণ CDO মানে এই 70 ডিগ্ৰীটো ইকুৱেল কোণ OBA মানে এই কোণটোৱে আৰু এই কোণটোৱে কি হৈছে একান্তৰ কোণ হৈছে ঠিক আছে এটা তোমালোকে ছবিত চাবা মই ওপৰলৈ নিবলগীয়া হৈ গৈছে তো 70 ডিগ্ৰী হৈ গল তাৰ পিছত আমি কি কৰিলো ও কোণ মানে কোনটো কোণ বুজিছানে ও কোণ মানে হল আমাৰ 55 ডিগ্ৰী আছিল ন ও কোণটো মানে AOB কোণটো ঠিক আছে এতিয়া এই ও কোণ মানে তোমালোকে চাবা AOB কোণটো কথা কৈছো মই AOB যেটো কোণ আছিল সেই কোণটো কিমান হৈছে আমাৰ 55 ডিগ্ৰী আমি উলিয়াই থৈছো যোগ কোণ B কোণ মানে আমাৰ হৈছে ছবি মতে OBA এটো OBA কোণবিলাক সদায় মাজত থাকে দেই আমি অকল এখানে মাজতো লিখি দিছো আৰু A কোণ মানে হৈছে আমাৰ OAB এই এটো হয় নহয় এই তিনিটা কোণ এটা যোগ কৰিলে কি হয় 180 ডিগ্ৰী কেলে 180 ডিগ্ৰী হয় ইটা ধৰা দুটা ত্ৰিভুজ নহয় জানো এইটো ও কোণ লিখিছো এটো A কোণ লিখিছো এটো B কোণ লিখিছো মানে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে এটা আমি ত্ৰিভুজ তিনিটা কোণ সমষ্টি 180 ডিগ্ৰী লিখি দিলো তোমালোকে এইটো লিখি দিব পাৰা এই কোণগিটা তিনিটাৰ যোগফল বুলি কয় ঠিক আছে মই জানোবা অকল কোণগিটা লিখি দিছিলো তাই ইহঁতৰ মানবিলাক আমি অলৰেডি উলিয়াই থৈছিলো ওপৰত
সেইকাৰণে আমি পাতি দিছোঁ 55 আকৌ এইটো মান 70 আছিলে তো কোণ এ ইকুৱেল 180 ডিগ্ৰী এতিয়া আমি কোণ এটো উলিয়াব লাগে কোণ এ মানে আছিলে অ এ বি কোণটো উলিয়াব লাগে চ' এইকেইটা যোগ কৰিলোঁ যোগ কৰাৰ পাছত 180 ডিগ্ৰীৰ পৰা বিয়োগ কৰি দিলোঁ তেতিয়াহ'লে আমি পাই গ'লোঁ কোণ অ এ বি ইকুৱেল 55 ডিগ্ৰী এতিয়া কোণ অ এ বি ইকুৱেল কোণ ডি চি অ' এই দুটা আকৌ কি হৈ আছে একান্তৰ কোণ হৈ আছে আৰু গতিকে অ এ বি কোণৰ যদি 55 ডিগ্ৰী হয় তেতিয়াহ'লে কোণ ডি চি অ' 55 ডিগ্ৰী হ'ব সেইকাৰণে একান্তৰ কোণ বুলি লিখি মই 55 ডিগ্ৰী বুলি লিখি দিছোঁ এইটোৱে তাৰ উত্তৰ ঠিক আছে নেক্সট 2 নম্বৰটো চোৱা 4 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে প্ৰশ্নটো পঢ়িবা 4 নম্বৰ প্ৰশ্নটো ভালকৈ বুজি ল'ব লাগিব প্ৰথমতে প্ৰশ্নটোত যিখিনি দিয়া আছে সেইখিনি আমি লিখি ল'ব লাগিব দিয়া আছিলে যে কিউ আৰ মানে কোনডাল বা এই গোটেই দীঘলডাল কিউ আৰ ডিভাইডেড বাই এ কিউ এছ আকৌ কিউ টি ডিভাইডেড বাই কিউ পি কি আছিলে কিউ টি ডিভাইডেড বাই আমাক এ পি আৰ বুলি দিয়া আছিলে ঠিক আছে আৰু আমাক কৈছিলে এই কোণ 1টোৱে আৰু এই কোণ 2টো সমান বুলি কৈছিলে প্ৰমাণ কৰিব লাগে যে পি কিউ এছ মানে এই পি কিউ এছ মানে এই ত্ৰিভুজটো আৰু টি কিউ আৰ এই গোটেই ডাঙৰ ত্ৰিভুজটো সদৃশ বুলি দেখাব লাগে আমি এই দুটা কেনেকৈ কৰিম চোৱা এতিয়া প্ৰথমতে আমি ত্ৰিভুজ পি কিউ আৰৰ পৰা লৈছোঁ এতিয়া ত্ৰিভুজ পি কিউ আৰত আমাৰ 1 গুণটো আছিলে 2 গুণটো আছিলে আৰু 1 আৰু 2 যিহেতু আমাক কি বুলি কোৱা হৈছিলে সমান বুলি দিয়াই আছিলে সেইকাৰণে কোণ 1 ইকুৱেল কোণ 2 এইটো প্ৰদত্ত তাৰপিছতে আমি কি লিখিলোঁ পি আৰ ইজ ইকুৱেল টু পি কিউ লিখিছোঁ কিয় লিখিছোঁ যিহেতু এ কোণটো আৰু এ 2 নম্বৰ কোণটো 1 নম্বৰ কোণটো সমান আৰু এ কোণটোৰ বিপৰীত বাহু এডাল এ কোণটোৰ এইটো এডাল হ'ল বিপৰীত বাহু তেতিয়াহ'লে সমান কোণৰ বিপৰীত বাহুবিলাকো সমান সেইটো চৰ্ত আছে তোমালোকে কিতাপখনৰ আগত যিবিলাক উদাহৰণ আছে সেই উদাহৰণত চাওঁতে তোমালোকে উপপাদ্যবিলাক দেখিবা তাৰ এই লাইনটো লিখা আছে সমান কোণৰ বিপৰীত বাহুবিলাক সমান গতিকে 1 আৰু 2 কোণ দুটা যিহেতু সমান হয় তেতিয়াহ'লে 1ৰ কাৰণে বিপৰীত বাহু পি আৰ আৰু 2ৰ কাৰণে বিপৰীত বাহু পি কিউ সেইকাৰণে আমি পি আৰ ইকুৱেল পি কিউ লিখিছোঁ আৰু আমাক আকৌ দিয়া আছিলে নহয় তোমালোকে এতিয়া ছবিটো চাবা হা কিতাপত ছবিটো চাই ল'বা নহ'লে বহীখনত ছবিটো লিখি ল'বা তাৰপিছত লিখি যাবা আমাক কিউ আৰ ডিভাইডেড বাই কিউ এছ আছিলে আৰু কিউ টি ডিভাইডেড বাই পি আৰ আছিলে এইটো আমাৰ প্ৰশ্নতে দিয়া আছিলে এতিয়া তোমালোকে চোৱা এই যে পি আৰ এই পি আৰ ঠাইত এতিয়া মই এইটো উলিয়াইছিলোঁ নহয় পি আৰ ইকুৱেল টু পি কিউ গতিকে মই নেক্সট লাইনটোত এই পি আৰৰ ঠাইত কি লিখি দিলোঁ পি কিউ বা কিউ পি লিখি দিছোঁ ঠিক আছে লিখি দিয়াৰ পাছত আমাৰ হৈ গ'ল এতিয়া এই তলৰখিনি চব মই ওপৰলৈ পঠিয়াই দিছোঁ এই তলৰটো এইফালে আৰু এইটো এইফালে ওলোটা কৰি দিছোঁ কি কাৰণে ওলোটা কৰিলোঁ চোৱা এই ছবিটোত এতিয়া কিউ এছডাল সৰু বাহু কিউ আৰডাল ডাঙৰ এই সৰু সৰু বাহুবিলাক মই ওপৰত লিখিছোঁ ত' সিফালেও তেতিয়াহ'লে কিউ পি আৰু কিউ টি হৈ যাব তেতিয়া হয় নে নহয় সেইকাৰণে ইয়াত লিখিছোঁ কিউ এছ আমি মানে এইটো ওলোটা কৰি দিছোঁ অকল এইফালে ওলোটা কৰিলে নহ'ব কৰিলে এইফালে ওলোটা কৰিব লাগিব মানে এইটোৱে বজ্ৰপণ কৰাটো বুজাইছোঁ চ' কিউ এছ ডিভাইডেড বাই কিউ আৰ আৰু কিউ পি ডিভাইডেড বাই কিউ টি আৰু অলৰেডি আমাক কোণ 1 ইকুৱেল কোণটো দিয়া আছিলে তেতিয়াহ'লে এডাল বাহু এডাল বাহু চ' দুডাল বাহু আৰু এটা কোণ তেতিয়াহ'লে কি হ'ব বাহু কোণ বাহু ছাইড এংগল ছাইড এই চৰ্তমতে কি হৈ গ'ল এই ত্ৰিভুজ দুটা ত্ৰিভুজ পি কিউ এছ সদৃশ ত্ৰিভুজ পি কিউ আৰ আমি সদৃশ বুলি লিখিব পাৰিলোঁ চৰ্তটো হ'ল বা কু বা কিছুমানে অসমীয়াত লিখিব পৰা বা কু বা চৰ্তমতে এই ত্ৰিভুজ দুটা এতিয়া সদৃশ কি কাৰণে দুডাল বাহু ক'ৰ পৰা আহিলে এইডাল বাহুৰ লগত এডাল বাহু লগত এডাল বাহু চ' দুডাল বাহু আহিলে ইয়াত আৰু এটা কোণ আহিলে ঠিক আছে এইটোৱে হ'ল তাৰ চৰ্ত এইটো আমাৰ প্ৰমাণিত হ'ল 6 নম্বৰ প্ৰশ্নটো চোৱা 6 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা আমাৰ 6 নম্বৰ প্ৰশ্নটোত কৈছিলে চিত্ৰটো দিয়া আছে ত্ৰিভুজ এ বি ই এইটো মই ছবিটো আঁকিছোঁ এ বি ই মানে এইফালৰ ত্ৰিভুজটো লৈছোঁ দেই এইফালৰ ত্ৰিভুজটো তোমালোকে এই চিনডাল নিদিবা আকৌ দেই আৰু ত্ৰিভুজ কি বুলি কৈছে এ চি ডি এ চি ডি মানে এইফালৰ এইটো হয়নে এই দুটা ত্ৰিভুজ আমাৰ সৰ্বাংগ সম বুলি কৈছে যেতিয়া ত্ৰিভুজ দুটা সৰ্বাংগ সম হয় তেতিয়াহ'লে তাৰ কি হয় তাৰ
তিনিডাল বাহু থাকে না প্ৰত্যেক তিনিডাল বাহু সমান হ'ব আৰু কোণ তিনিটাও সমান হ'ব অনুৰূপবিলাক দেই সেইকাৰণে অনুৰূপ বাহু আৰু অনুৰূপ কোণ বুলি কয় এতিয়া সেইটো আছিলে আৰু আমাক কৈছিলে যে দেখুৱাব লাগে বুলি কৈছিলে কি ত্ৰিভুজ ADE মানে এই উপত্ৰিভুজটো ADE ত্ৰিভুজটো আৰু ত্ৰিভুজ ABC এই দুটা সদৃশ বুলি দেখাব লাগে কিন্তু প্ৰথমতে আমাক কৈছিলে যে এই ত্ৰিভুজটোৱে সৰ্বাংগসম এই চিনটো দুডাল সমান চিনৰ ওপৰত যদি এডাল এই এনেকৈ বেঁকাকৈ থাকে ন তো তেতিয়াহ'লে এটা সৰ্বাংগসম চিন বুলি কয় আৰু অকল এডালকৈ থাকিলে ইয়াক সদৃশ চিন বুলি কয় ঠিক আছে এতিয়া আমি প্ৰমাণ কৰিম এতিয়া প্ৰমাণটোত চোৱা ত্ৰিভুজ দুটা যেহেতু আমাৰ সৰ্বাংগসম বুলি দিয়া আছে সেনেকৈ দিয়া আছে বুলি লিখিব পাৰা আমি প্ৰদত্ত মানেও দিয়া আছে দেই এইটো প্ৰদত্ত যদি ত্ৰিভুজ দুটা সৰ্বাংগসম হয়ে তেতিয়াহ'লে AB বাহুডালে AC বাহুডালে সমান হ'ব সেইকাৰণে AB = AC ঠিক একেদৰে এনেকৈ এইটো ত্ৰিভুজ আছিলে নহয় আৰু এনেকৈ এনেকৈ ত্ৰিভুজ আছিলে সেইকাৰণে এইডাল ত্ৰিভুজে এইটো ত্ৰিভুজৰ বাহু এইটো ত্ৰিভুজৰ বাহু চ' AB = AC সেইটো হ'ল আকৌ এতিয়া এইডাল ভূমি আছিলে ন ত্ৰিভুজটো চ' AE = AD আকৌ AE = AD ঠিক আছে এতিয়া প্ৰথমে কি কৈছোঁ AB = AC টোৰ পৰা লিখি এই AC টো এফালে লৈ আহিছোঁ চ' হৰণ কৰি দিয়াৰ লগে লগে এফালে 1 থাকিলে নাই AC লগত একো পূৰণ হৈ থকা নাই মানে 1 পূৰণ হৈ আছে তো সেইকাৰণে কি হ'ল আমি এইফালে থকা পূৰণ 1 টো ৰাখি AC টো এফালে আনিলে হৰণ হৈ যাব ন চ' AB / AC = 1 এতিয়া AB যোনফালে আছে সেইফালে AD টো থাকিব লাগিব চ' সেইকাৰণে এই AE = AD আছিলে নহয় AB ফালে আমি AD টোক যেহেতু পাব লাগিব চ' AD ইয়াৰ পৰা বনালোঁ AE = AD এই AE টো এফালে লৈ গ'লোঁ চ' সেইটো 1 হ'ল চ' AD / AE = 1 তোমালোকে নিজেও ঘৰত এনেকৈ পাতি কৰি যাবা তেতিয়া বুজি পাবা ঠিক আছে এতিয়া মই ছবিটো ঢাক খাই যাব তোমালোকে ইয়াত মই বুজাই যাম তোমালোকে নিজে নিজে চাই যাবা দেই এতিয়া আৰু এটা দেখাই লওঁ এইটো 1 নম্বৰ সমীকৰণ আছিলে আৰু এইটো 2 নম্বৰ সমীকৰণ আছিলে এতিয়া 1 নম্বৰ সমীকৰণৰ সোঁহাতটো 1 আৰু 2 নম্বৰ সমীকৰণৰ সোঁহাতটো 1 চ' আমি 1 আৰু 2 পৰা পাওঁ বুলি ক'লে অকল এইটো সমান এইটো লিখিব পাৰোঁ নহয় এতিয়া হয় নহয় তেতিয়া ইয়াত আমি এতিয়া লিখি দিছোঁ চোৱা AB / AC = AD / AE হ'লনে এতিয়া আমি কি কৰিব লাগিব আমি ত্ৰিভুজ দুটা পৰা আমি মানে সদৃশটো দেখাবলৈ যাব লাগে এতিয়া কোন দুটা ত্ৰিভুজৰ পৰা আমি সদৃশ দেখাব লাগে প্ৰশ্নটো তোমালোকে চোৱা আছিলে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADE বুলি আছিলে সেইকাৰণে আমি সেই দুটা ত্ৰিভুজৰ পৰা পাওঁ বুলি লিখি লৈছোঁ যি দুটা ত্ৰিভুজৰ পৰা উলিয়াবলৈ দিয়ে আমি সেই দুটা ত্ৰিভুজৰ পৰাই পাওঁ বুলি লিখি ল'ব লাগে তেতিয়াহে আমাৰ অংকটো হ'বগৈ ঠিক আছে এতিয়া সেইটা ত্ৰিভুজ তোমালোকে চোৱা ত্ৰিভুজ ABC মানে তোমালোকে ডাঙৰ ত্ৰিভুজটো হয় নহয় আৰু ত্ৰিভুজ ADE মানে সৰু ত্ৰিভুজটো আছিলে এতিয়া আমি অলৰেডি উলিয়াই থৈছিলোঁ চোৱাচোন তোমালোকে AB / AC = AD / AE 1 আৰু 2 নং সমীকৰণৰ পৰা যিটো আমি পাইছিলোঁ হয়নে নহয় এই লাইনটো এইটো ধৰা 3 নম্বৰ সমীকৰণ দিলা এইটো 3 ৰ পৰা বুলি লিখি ল'ব পাৰা তেতিয়াহ'লে আমি পালোঁ 3 ৰ পৰা আমি এইটো পালোঁ হয়নে আৰু দুইটা ত্ৰিভুজৰ কাৰণে কি আছিলে বাৰু চোৱাচোন তোমালোকে ABC ছবিটোত চাবা ABC ত্ৰিভুজটো আৰু ADE ত্ৰিভুজ এইটো ABC আৰু ADE দুইটা ত্ৰিভুজৰ কাৰণে এই শীৰ্ষকোণ অকল এটাই আছিলে A2 আছিলে হয়নে সেইকাৰণে ইয়াত আমি লিখিছোঁ যে কোণ A = কোণ A এইটো সেইকাৰণে কি হ'ল সাধাৰণ কোণ এতিয়া ইয়াত যেহেতু আমি কেইডাল পালোঁ দুডাল বাহু পালোঁ নহয় এটা কোণ পাইছোঁ চ' বা কু বা SAS চৰ্তমতে সেই উলিয়াব দিয়া ত্ৰিভুজ দুটা এই ত্ৰিভুজ দুটা সদৃশ সেইকাৰণে সদৃশ লিখি দিছোঁ চৰ্তমতে আৰু সেইটো হ'ল প্ৰমাণিত ঠিক আছে 12 নম্বৰ প্ৰশ্নটোত যিখিনি দিয়া আছে সেইখিনি প্ৰথমতে লিখি ল'বা আৰু ময়ো লিখি ল'ব লাগিব তাৰপিছত দেখুৱাব লাগে যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এই ছবি দুটা আছিলে কিন্তু এই ছবি দুটাৰ পৰা আমি এই অংকটো বা সমাধান এই জ্যামিতিটো সমাধান কৰিবলৈ অলপ অসুবিধা হ'ব গতিকে আমি আকৌ কি কৰি লৈছোঁ অংকন কৰি লৈছোঁ তোমালোকে প্ৰথম ছবিটো যে মই আঁকিছিলোঁ সেইটো নাআঁকিলেও হ'ব কিন্তু এই দ্বিতীয় ছবিটো তোমালোকে আঁকিব লাগিব ঠিক আছে সেইকাৰণে ডাইৰেক্ট এইটো ছবিকে তোমালোকে আঁকি ল'বা কিন্তু মই বুজিবৰ কাৰণে প্ৰথমটো কিতাপত দিয়া ছবিটো আঁকি লৈছিলোঁ ঠিক আছে পৰীক্ষাত কিতাপত দিয়া ছবিটো এনে দি দিব তোমালোকে কিন্তু এইটো ছবিৰ পৰাহে আঁকিবা ঠিক আছে এইটো সমূহ অকণ বেকা হৈছে তোমালোকে ডাইৰেক্ট ইয়াৰ পৰা ইয়ালৈকে মাৰি দিবা ইয়াৰ পৰা ইয়ালৈকে
আঁচডাল টানি দিবা ঠিক আছে এই দুটা ছবি অংকটো কি কৈছো চোৱাচোন অংকটো দেখিছো যে AD আৰু PM ইয়াত এই ত্ৰিভুজটোৰ AD ডাল আৰু এই PM ডাল আমি বহাই দিলো AD ডাল যিমান দীঘল আৰু A ডালো ইমান সমান দীঘল বুলি কৈছো A ডাল যিমান দীঘল A ডালো সমানেই দীঘল বুলি কৈছো ঠিক আছে PM ক এনেদৰে বৰ্ধিত কৰা হল যাতে AD = DE দেখিছানে AD = DE এটা সমান কৈছো ঠিক তেনেদৰে PM = MN তাৰপিছত আমি কি কৈছো B পৰা E লে সংযোগ কৰিছো C পৰা E লে Q পৰা N লে R পৰা N লে আমি সংযোগ কৰি দিছো ঠিক আছে ইয়াত আমাক প্ৰশ্নটো দিয়াই আছে এটা তোমালোকে ছবিটো চাই মই কৈ যাম তোমালোকে বহিখনত ছবিটো চাই চাই লবা প্ৰথমতে তোমালোকে ভিডিওটো পজ কৰি ছবিটো আঁকি লবা ঠিক আছে এটা প্ৰমাণ আমাৰ ছবি প্ৰশ্নটো দিয়াই আছিল ন ত্ৰিভুজ দুটা কি সমানুপাতিক বাহুবিলাক হয় নহয় সো হেকানে AB বাহুটো লগত এটা এই ছবিটো চোৱা এইডাল বাহু লগত এইডাল বাহু এইডাল বাহু লগত এইডাল বাহু এইডাল বাহু লগত এইডাল বাহু নতুবা এই মধ্যমাৰ লগত এই মধ্যমা কি বুলি কৈছে আমাৰ সমানুপাতিক মানে এনেকে ভগ্নাংশ লিখিতে সমান মানে সেইটো অনুপাত মানে ভগ্নাংশ সমানুপাতিক মানে কি সব সমান চিন্তি লিখিছো ঠিক আছে হেকানে AB / PQ এইফালে এই ত্ৰিভুজটো আৰু এইফালে এই ত্ৰিভুজৰ এডাল বাহু এইফালে এডাল বাহু মানে অনুৰূপ বাহুবিলাক একে সাইডৰ হয়নে তো লিখিলো লিখাৰ পাছত BD = DC লিখিলো তে তোমালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে BD = DC মই প্ৰদত্ত কিয় লিখিলো BD = DC এই কাৰণে লিখিলো যেহেতু ছবিটোত AD ডাল মধ্যমা বুলি দিছিল মধ্যমা হলে কি হ'ব এই BC ডালক সমানে দুভাগ কৰিব নকৰে মানে এই BD আৰু এই DC এটো সমান হ'ব ঠিক তেনেদৰে এইডালে সমান হ'ব ঠিক আছে হেকানে আমি লিখি লৈছো আৰু AD = DE এটো অঙ্কন মতে এটা বহাই দিছিলো যে হেকানে AD = অঙ্কন মতে যেতিয়া হৈ গল তিতলে চাচোন এটা ABEC ঠিক তেনেদৰে PQNR এই কি এটা সমান্তৰিক হৈ গল নে নাই আৰু কেলে সমান্তৰিক হল আকৌ এইডাল ধৰা কৰ্ণ কিডালে পৰস্পৰ কাটিছে হয় নহয় গতিকে লিখিছো যে এতেকে ABEC চতুৰ্ভুজটো সমান্তৰিক একেদৰে তে সোঁফালৰ আমি হেতু লিখিব লাগিব PQNR এটা সমান্তৰিক যেতিয়া সমান্তৰিক হয় তেতিয়াহলে সমান্তৰিকৰ কিছুমান ধৰ্ম আছে তো ধৰ্মৰ ভিতৰত এটা ধৰ্ম কি সমান্তৰিকৰ বিপৰীত বাহু সদায় সমান বুলি কৈছে হেকানে কি লিখিলো আমি BE ডাল = AC বুলি লিখিছো হয়নে এতিয়া চাচোন এইডাল মানে এইডাল BE নহয় জানো আৰু AC মানে এইডাল ঠিক তেনেদৰে এইডালৰ লগত এইডাল সমান্তৰাল হ'বনে হেইটো লিখি দিছো সো BE = AC আৰু QN = PR তাৰ পিছতে আমি প্ৰথমতে কৰাৰ নিচিনাকে এই AC টো এফালে লৈ আহিলে ফে 1 থাকিব নাই সো BE / AC = 1 একেদৰে QN ৰ হেতু / PR = 1 হেতু সমীকৰণ নম্বৰ 2 আৰু 3 দি লৈছো ঠিক আছে এটা আমি কোনটোত এক নম্বৰ সমীকৰণ দিছিলো এইটো প্ৰদত্ত এটো যেটো প্ৰথম লিখিছিলো হেতু আমি এক নম্বৰ সমীকৰণ দিছো ইয়াত চোৱাচোন এতিয়া লাহেকে ইয়াৰ মানটো বহাই দিম এতিয়া 2 আৰু 3 পৰা 2 টা 1 1 পালো নহয় হয় নহয় কাৰণ 2 আৰু 3 পৰা আমি এটা কি পাম 2 আৰু 3 পৰা আমি পাম যে a left hand side = left hand side BE / AC = QN / PR ঠিক আছে এতিয়া মই BE ডালৰ ফালে কাক লৈ আহিলো এই QN ডালক লৈ আহিলো কাৰণ BE টোৱে QN টো অনুৰূপ বাহু হৈ আছে হয়নে ছবিটো চোৱা তোমালোকে এই BE আৰু এই QN এডাল অনুৰূপ বাহু হয়নে নহয় সো এইডালৰ লগত এইডাল অনুৰূপ বাহু হৈ আছিল গতিকে আমি একেফাললে বাহু কেইডাল লৈ গলো তো BE এই QN টো তলে লৈ আহিলো আকৌ AC টোক ওপৰলে পঠিয়াই দিলো হৈ গল এটো হল 4 নম্বৰ সমীকৰণ এতিয়া চোৱা এতিয়া তোমালোকে 1 নম্বৰ সমীকৰণটো চোৱাচোন 1 নম্বৰ সমীকৰণটো আছিল আমাৰ এইটো 1 নম্বৰ সমীকৰণটো আছিল আমাৰ AB/PQ AC/PR = AD/PM হয়নে নহয় তো ইয়াত অলৰেডি আমি আকৌ 4 নম্বৰ সমীকৰণটো চোৱাচোন AC/PR AC/PR আৰু 1 নম্বৰ সমীকৰণত AC/PR তেতিয়াহলে আমাৰ ইয়াত কি আছিল BE/QN আছিল না আমি ইয়াত এখানে লিখি দিছো হেইটো দেখিলানে 1 নম্বৰ সমীকৰণত হেকানে লিখিলো AB/PQ = আসলে তোমালোকৰ AC/PR হে AC/PR ঠাইত মই লিখিলো BE/QN টো 4 নম্বৰ সমীকৰণৰ পৰা লিখিছো আৰু আসলে আমাৰ AD/PM ঠিক আছে AD/PM এ লিখিছিলো কিন্তু মই একেটা হাইটা কৰিছো আকৌ AD বুলি চাওতে চোৱা তোমালোকে AD বুলি চাওতে আমি যদি তাৰ লগত দুই এটা পূৰণ কৰি দিও দুই এটা যদি তলৰ ওপৰে পূৰণ কৰি দিও AD ডাল বাই ডাবল হৈ যাব
বাই ডাবল হৈ গ'লে কি হৈ যাব এইডাল দীঘল হৈ পেলাই এ ই হৈ যাবনে সেইকাৰণে টুৱাইচ এ ডি মানে যিহেতু আমাক কৈ আছিলে ছবিটোত আমাক কোৱাই আছিলে যে এ ডি ডালে আৰু ডি ই ডালে সমান চ' এ ডি দুডাল মানে কি এ ডি যোগ এ ডি তেতিয়াহ'লে কি হ'ব এ ই হ'ব নহয় গতিকে আমি ইয়াত লাহেকৈ কি কৰি দিলোঁ সেই দুই এটা মই একেবাৰতে পূৰণ কৰি দিছোঁ তোমালোকে আৰু এটা লাইন মাজতে বহাই ল'বও পাৰা চ' তেতিয়াহ'লে এইটো কি হৈ গ'ল এ ই আৰু সেই ঠিক তেনেদৰে পি এমডাল যদি দুডাল যোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব পি এন হ'ব আৰু ইফালে বি ই ডিভাইডেড বাই কিউ এন এতিয়া কথাটো হ'ল চোৱা মই কৈ আছিলোঁ যে যদি দুটা ত্ৰিভুজ সমানুপাতিক সৰ্বাংগ হয় তেতিয়াহ'লে সিহঁতৰ অনুৰূপ বাহুবিলাক কি হয় সমানুপাতিক হয় তেতিয়াহ'লে এতিয়া এইডাল বাহু এইডাল তিনিডাল বাহু চব সমান হৈ আছে ন অনুপাতত গতিকে এতিয়া আমাক সেই ত্ৰিভুজ দুটা কোন দুটা ত্ৰিভুজ আছিলে এতিয়া চোৱা ছবিটোত চোৱাচোন এতিয়া আমি যিহেতু এইডাল ইয়াৰ পৰা ইয়ালৈ দীঘলকৈ আমি যোগ কৰি ল'লোঁ নহয় তো এইডাল বাহু আৰু এইডাল বাহু তিনিডাল বাহু হৈ গ'লনে ঠিক তেনেদৰে এইডাল বাহু আৰু এই দীঘলডাল তো তেতিয়াহ'লে আমাৰ এইফালৰ ত্ৰিভুজটো এ বি ই ত্ৰিভুজটোৱে পি কিউ আৰ এন ত্ৰিভুজটোৱে সদৃশ হ'ব ঠিক তেনেদৰে এ চি ই ত্ৰিভুজটোৱে পি আৰ এন ত্ৰিভুজটোৱে সদৃশ হ'ব ইয়াত কাৰণে লিখিছোঁ এতিয়া চোৱা এছ 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 মানে বাহু চৰ্তমতে ক'ৰপৰা আহিলে ইয়াত এইটো বাহু তোমালোকে এ বি এ ই আৰু বি ই তেতিয়াহ'লে কোনফালৰ ত্ৰিভুজটো বাওঁফালৰ ত্ৰিভুজটোৰ আমাৰ বাওঁ ছাইডটো নহয় জানো সেইকাৰণে এইটো ত্ৰিভুজ এ বি ই সদৃশ ত্ৰিভুজ সোঁফালৰ বাওঁ ছাইডটো পি কিউ এন ঠিক একেদৰে আমি আকৌ যদি বাওঁফালৰ ত্ৰিভুজটোৰ সোঁফালতো হ'বনে কাৰণ বাওঁফালৰকেইটা এইফালৰকেইটা এই ত্ৰিভুজটো এনেকৈ ধৰোঁতে এই ত্ৰিভুজটো যদি আমাৰ গোটেইটো যদি সদৃশ হৈ যায় এই ত্ৰিভুজটো যদি সদৃশ হৈ যায় অট'মেটিকেলি তেতিয়াহ'লে এই ত্ৰিভুজটো সদৃশ হ'ব কাৰণ এইটো মাজতে মধ্যমাহে আছে হয় নহয় সেইকাৰণে এইটো ত্ৰিভুজ সদৃশ এই গোটেইটো আৰু দেই এই গোটেইটো এ চি ই আৰু ঠিক তেনেদৰে পি আৰ এন তেতিয়াহ'লে এই ত্ৰিভুজ দুটা কি হৈ যাব আমাৰ সদৃশ হৈ যাব সেইকাৰণে এইটো সদৃশ হৈ গৈছে তেতিয়াহ'লে ইয়াত লিখিছোঁ যে বা তোমালোকে লিখি ল'বা আমি জানো যে বুলি দেই সেই তোমালোকে লিখি ল'বা আমি জানো যে সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ বা সৰ্বাংগম ত্ৰিভুজ লিখিবা তোমালোকে অনুৰূপ কোণ আৰু বাহুবোৰ সমান মানে কোণবিলাক সমান হয় আৰু বাহুবোৰ সমানুপাতিক হয় এইটো আমি লিখিলোঁ ওপৰত যদি হৈ যায় তেতিয়াহ'লে আমি কি হ'ব সেই ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব আমি এইকণ অংকনহে কৰি লৈছিলোঁ যিহেতু আমি এই তলৰ চোৱা আমি এতিয়া বাদ দিলোঁ ধৰা তেতিয়াহ'লে এই ওপৰত যিটো ত্ৰিভুজ আছিলে কিতাপত প্ৰশ্নত যিটো দিছিলে সেই ত্ৰিভুজ দুটা তেতিয়াহ'লে কি হৈ যাব সদৃশ হ'বনে গতিকে আমি এতিয়া লিখি দিলোঁ যে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ এইটো ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়'ৰ এক্সাম দেই এইটো HSLC এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এই অংকটো তোমালোকে প্ৰথমতে কি কৰিবা মই যে লিখি দিছোঁ নহয় ধুনীয়াকৈ ছিষ্টেমেটিককৈ ষ্টেপ বাই ষ্টেপ তোমালোকে লিখি যাবা তলৰ ছবিটোকে আঁকিবা তাৰপিছতে শেষত যেতিয়া আঁকি শেষ হ'ব লিখি শেষ হ'ব তেতিয়া তোমালোকে প্ৰথমৰ পৰা একবাৰ চাবা চোৱাৰ পাছত ধৰ তোমালোকৰ কোনোবাখিনিত খোকোজা লাগিছে তেতিয়া তোমালোকে আকৌ এই ভিডিঅ'টো এবাৰ প্লে' কৰিবা প্লে' কৰি যোনডোখৰত খোকোজা লাগিছে অলপ কৰি চাবা বস্তুটো কি আছে ঠিক আছে তেতিয়া তোমালোকে বুজি পাই যাবা এতিয়া 13 নম্বৰ তোমালোকে কিতাপত আছে প্ৰশ্নটো পঢ়ি ল'বা সেই প্ৰশ্নটো যিখিনি দিয়া আছে তোমালোকে দিয়া আছে বুলি যে মই লিখিছোঁ এইডোখৰত সেইখিনি তোমালোকে লিখি ল'বা মই লিখি নাই লোৱা ঠিক আছে তোমালোকে কিন্তু লিখিব লাগিব নিলিখিলে কিন্তু পৰীক্ষাত নম্বৰ নিদিব ঠিক আছে এতিয়া তাত কি প্ৰমাণ কৰিব কৈছিলে চি এ স্কোৱাৰ ইজ ইকুৱেল টু চি বি ডট চি ডি ইয়াৰ পৰা অকণমান টেঙৰালি কৰিব পাৰা ইয়াত চি এ আছে ন তো মই বুজাই দিম পাছত এতিয়া চোৱা ছবিটো আঁকিলা আমাৰ প্ৰশ্নমতে কৈছিলে যে 13 নম্বৰ প্ৰশ্ন এ বি চি এটা ত্ৰিভুজ বুলি কৈছিলে সেইকাৰণে এ বি চি আঁকিলা তাৰপিছত ডি এটা বিন্দু আছিলে বুলি কৈছে হয় নহয় সেইকাৰণে আমি লাহেকৈ কি কৰিলোঁ এ আৰু ডিডালে সংযোগ কৰি দিলোঁ তাৰপিছত কৈছিলে যে এ ডি চি মানে এই কোণটো আৰু আমাক কৈছিলে যে বি এ চি এই দুটা কোণ সমান বুলি কৈছিলে আমাক ঠিক আছে এতিয়া কি হ'ব এই দুটা কোণ সমান বুলি দেখাবলৈ যাওঁতে কি হৈ যায় চোৱাচোন ভাবা তোমালোকে এইটো যেতিয়া 90 ডিগ্ৰী হয় অট'মেটিকেলি ইও 90 ডিগ্ৰী হৈ যাব হয়নে নহয় এইডালো এই কোণটো যে 90 ডিগ্ৰী আৰু এই কোণটো 90 ডিগ্ৰী এতিয়া সেইকাৰণে আমি লিখিলোঁ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ ডি চিৰ পৰা পাওঁ যিকেইটা যে কোণকেইটা যে দিয়া আছিলে এই ধৰা এই কোণটো কোণ বি এ চি ইকুৱেল কোণ এ ডি চি এইকেইটাকে আমি ত্ৰিভুজ বনাই লিখি দিলোঁ ত্ৰিভুজ এইটো এ বি এ চি মানে তাৰ পৰা এ বি চি আহিছে আৰু এইটো এ ডি চি ঠিক আছে এইটো ত্ৰিভুজ হিচাপত লিখি দিলোঁ এ বি চি ত্ৰিভুজ আৰু এ ডি চি ত্ৰিভুজৰ পৰা পাওঁ এতিয়া দুইটা ত্ৰিভুজৰ কাৰণে চোৱাচোন এ বি চি তাৰ কাৰণে এইটো এটা আহিলে এ ডি চি তাৰ কাৰণে এইটো কোণ আহিলে তেতিয়াহ'লে কি হ'ল এইটো কোণ চি ইকুৱেল কোণ সাধাৰণ কোণ হৈ থাকিলে দুইটা ত্ৰিভুজৰ কাৰণে একেটা শীৰ্ষ কোণ
সো এখানে আমি এইটো সাধাৰণ কোণ দিলোঁ তাৰ পিছত আমাক অলৰেডি প্ৰদত্ত কিতাপত দিয়াই আছিলে যে কোণ BAC ইকুৱেল টু কোণ ADC মানে এই কোণটোৱে আমাৰ সমান বুলি ইয়াত আৰু বিশেষ আমি চৰ্ত ইয়াত যেহেতু দিব নোৱাৰো গতিকে আমি কি লিখিলো অকল দুটাকে লিখিলো দেখিছানে কোন চৰ্ত মতে এই ত্ৰিভুজ দুটা কি হৈ গ'ল সদৃশ হৈ গ'ল ঠিক আছে মই ইয়াৰ আগৰ অংকটো তোমালোকক কৈছো যে যদি ত্ৰিভুজ দুটা সদৃশ হয় তেতিয়াহ'লে সিহঁতৰ অনুৰূপ বাহুবিলাক কি হয় সমানুপাতিক হয় তেতিয়াহ'লে অনুৰূপ বাহু এটা AC ডিভাইডেড বাই DC ইকুৱেল টু BC ডিভাইডেড বাই AC ঠিক আছে তোমালোকে ছবিটোত চাবা এই যে এডাল এই AC ডাল ডিভাইডেড বাই কি হৈছে এই DC এই দেখো হৈছে ঠিক আছে আকৌ BC মানে এডাল তাৰ কাৰণে আকৌ কি হৈছে এই AC ডাল এবাৰ ভূমি হৈ গৈছে হয় না তো তাৰ পিছত আমি AC এ পূৰণ কৰি দিলো AC স্কয়াৰ হ'ল ইজ ইকুৱেল টু BC পূৰণ DC এটো কিতাপত যেনেকৈ আছে এটো হজাই লিখি দিছো ঠিক আছে এইখিনি তোমালোকে মই যে কৈছিলো টেঙৰালি অকমান কৰিব লাগে বুলি তোমালোকে এই দুটা ত্ৰিভুজৰ পৰা পাও বুলি তোমালোকে লিখিলা লিখাৰ পাছত ধৰা ইয়াত যেহেতু CA স্কয়াৰ আছে তেতিয়ালে আমি কেতিয়া CA স্কয়াৰ আমি পাব পাৰিম চোৱাচোন CA দুটা পূৰণ হলে CA স্কয়াৰ হয় হয়নে আৰু ঠিক তেনেদৰে ইফালে তোমাৰ আছে ঠিক একেদৰে আছে আমাৰ CB আৰু CD আছে এতিয়া এটা CA এফালে পঠিয়াই দিলে এটা ইফালে পঠিয়ালে আমাৰ অংকটো ওলাই গ'ল CA ডিভাইডেড বাই CB ইজ ইকুৱেল টু CD ডিভাইডেড বাই CA এইটো পূৰণ অলৰেডি ওলাই গ'ল নাই এইখিটা আমি এনেকেও যদি আমাৰ ধৰা মুখস্থ কোনোবাই কৈছা বুজি নাই পোৱা বলে মুখস্থই কৈ দিও মই তেতিয়া এই টেকনিকখন তোমালোকে ইউজ কৰি দিবা যে দুটা CA আছে এখন তুমি বেলেগকে অকমান সাইডত পাতিলা পটাৰ পিছত লাহেকে এই ত্ৰিভুজ দুটা সদৃশ বুলি যেতিয়া দেখাব পাৰি এইখিলেকেতো তোমালোকে বুজি পাইছে সদৃশ বুলি দেখাই দিলা দেখুৱাৰ পাছত কি স্টেপ বনাম বলে এইটো প্ৰমাণ কৰিব লাগে যে AC স্কয়াৰ বা CA স্কয়াৰ লাহেকে প্ৰশ্নটোতে গোটে উত্তৰটো সোমাইছে সো দুটা CA স্কয়াৰ মানে দুটা C পূৰণ কৰিলা CA পূৰণ কৰিলা আৰু CB * CD এটা লাহেকে এইটো তললে লৈ গুছি আহিলা এটা থাকিলে এইটো ইফালে তললে গুছি গল তো এইটো পূৰণ কৰিলে তো ওলাই গল ন তো তেনেকেও তোমালোকে মনত ৰাখিব পাৰা দেই ঠিক আছে 15 নম্বৰ প্ৰশ্নটো তোমালোকে কিতাপখনত পঢ়িবা দুটা টাৱাৰ আসলে সেই টাৱাৰৰ খুঁটা গিটাৰ উচ্চতা দিয়া আছে কোনোবা এটা টাৱাৰৰ উচ্চতা দিয়া নাই তো আমাক উলিয়াব কৈছে ঠিক আছে এখানে মই আঁকি লৈ এইটো টাৱাৰ এইটো উচ্চতা দিয়া আছে এইটো নাই এইটো সেই টাৱাৰটো ছাৰ যে পৰিছে ছাৰ দৈৰ্ঘ্যটো আমাক দিয়া আছে সো মই দিয়া আছে বুলি কৈ হিটা লিখি ললো ঠিক আছে এতিয়া আমি ইয়া আগৰ অংকটো কৈছো যে ত্ৰিভুজ দুটা সদৃশ হয়নে এনেকে লিখামনে টাৱাৰ দুটা সদৃশ সো এখানে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PN ৰ পৰা পাও ইয়াত এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী নহয় জানে মানে কোণ B ইকুৱেল কোণ M ইকুৱেল 90 ডিগ্ৰী ঠিক তেনে এই কোণটোৱে অনুৰূপ C আৰু N টো অনুৰূপ সো অনুৰূপ কোণ ঠিক তেনে A টোৱে আৰু P টোৱে অনুৰূপ কোণ হয়নে নহয় এই যে সোহন এই এটা কোণ মানে কোণ এটা কোণ মিলিলে আৰু দুটা বাহু মিলি দুটা তিনিটা কোণে মিলি গল ন তিনিটা কোণে যেটা মিলি গল তেতিয়াহলে আমি ইয়াত কি কৰিব পাৰো ত্ৰিভুজ প্ৰথমে সদৃশ দেখাব লাগিব যে হেকানে কোন চৰ্ত মতে এই ত্ৰিভুজ দুটা আমি কি কৰিলো সদৃশ বুলি দেখাইলো যেতিয়া ত্ৰিভুজ দুটা সদৃশ হৈ গল ইয়া আগৰ মানে অংকটোত কৰাৰ দৰে আমি AB ডিভাইডেড বাই PM ইজ ইকুৱেল টু BC ডিভাইডেড বাই NM অনুৰূপ বাহুবিলাক আমি সমানুপাতিক কৰি দিব পাৰিলো হয়নে তেতিয়া হলে আমি কি কৈছো ইয়া লিখোতে AB মানে আমি যেটো সৰু এটা ত্ৰিভুজ আমি সৰুকৈ আঁকিব লাগে অলপ এইটো অকমান অলপ সৰুকৈ এইটো ইয়াত অকমান ডাঙৰকৈ সো সৰু বাহুডাল আমি ওপৰত লৈছো ডাঙৰ বাহুডাল অনুৰূপ বাহুডাল এডালৰ লগত এডাল অনুৰূপ তেতিয়াহলে এডালৰ লগত এডাল অনুৰূপ ঠিক তেনেদৰে এডালৰ লগত এডাল অনুৰূপ হয় নহয় এটা ত্ৰিভুজটা সদৃশ হৈ গল তো সদৃশ হলে আমি সমানুপাতিক ধৰ্ম মতে লিখিবই পাৰো সো AB ডিভাইডেড বাই PM ইজ ইকুৱেল টু BC ডিভাইডেড বাই NM যাৰ মান আছে পাতি দিলা এই মানটো যেহেতু নাছিলে এখানে আমি h লিখিছিলো উচ্চতা হাইট হয় h টো ধৰি লৈছিলো সো তাৰ পিছত আমি ক্যালকুলেশন যেটা কৰিলো তেতিয়া h ইকুৱেল আমি 42 মিটাৰ পাই গলো এটা আমাক কৈছিলে যে টাৱাৰটোৰ ছাৰ দৈৰ্ঘ্য কিমান আছিল এখানে 42 মিটাৰ ঠিক আছে এইদৰে তোমালোকে আগলৈ এই জ্যামিতিৰ অংকবিলাকৰ উত্তৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লবা